তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি শনিবাৰে পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ জিলা সদৰস্থিত তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। পুৱাৰ ভাগত জিলা কোচ ৰাজবংশী সন্মিলনীৰ লগত সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে বিয়লি এখন মুকলি আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা সংস্কৃতি তথা ইতিহাস সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে জনগোষ্ঠীটোৰ মূল সমস্যা আৰু উক্ত সমস্যাসমূহ সমাধান কৰাৰ অৰ্থে বহুলভাৱে আলোচনা কৰা হয়। চাওক, আজি আমাৰ দুৰ্ভাগ্যজনক বিষয় যে আমাৰ সশস্ত্ৰ বিদ্ৰোহী কেএলৰ যি চিফ জীৱন সিঙকে আদি কৰি কেএলৰ যিখিনি আমাৰ বিদ্ৰোহী সংগঠনৰ নেতাকৰ্মীবিলাক যুদ্ধবিৰত কৰি ওলাই আহিল ভাৰত চৰকাৰৰ আলোচনা কৰি, কিন্তু তেওঁলোকে আজিলৈকে কেএলৰ লগত এটা সুস্থিৰ আলোচনা কৰি এটা যোগাত্মক দৃষ্টিভংগীৰে কোনো এটা সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি নহাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু সেইটো ক্ষেত্ৰত আমাৰ যথেষ্ট আলোচনা হৈছে আৰু সেই আলোচনা মৰ্মে আমাৰ এটাই সিদ্ধান্ত হৈছে যে আমি ভাৰত চৰকাৰ, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰক সজোৰে দাবী উত্থাপন কৰিব খুজিছোঁ বা কৰিছোঁ যে অচিৰেই কেএলৰ লগত এটা আলোচনা কৰি শান্তি চুক্তি স্বাক্ষৰিত কৰিব লাগে আৰু নহ'লে ভাৰত কিন্তু শান্তিত থাকিব নোৱাৰে। আমাৰ আজি তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান বিষয় আলোচনা হৈছিল আৰু সেই হিচাপে আমাৰ পুৰণা কমিটি পদত্যাগ কৰি নতুন এখন শক্তিশালী তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী নামকৰণেৰে সন্মিলনী গঠন হ'ল। লগতে আমাৰ BTR অঞ্চলত বসবাস কৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীটোৱে যিমানখিনি সমস্যাৰ সন্মুখীন হৈ আছে তাক নিবাৰণৰ কাৰণে আলোচনা হৈছিল আৰু সেই হিচাপে আমাৰ কোচ ৰাজবংশীসকলে আমাৰ ভূমিৰ অধিকাৰ, আমাৰ ভাষিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে লগতে আমাৰ যিটো বহুদিনীয়া দাবী জনজাতিকৰণ, এই তিনিটা বিষয়ৰ ওপৰত যথেষ্ট পৰ্যালোচনা হৈছিল আৰু চৰকাৰক আমাৰ এই মঞ্চৰ দ্বাৰা দাবী জনাব বিচাৰোঁ যাতে চৰকাৰে আমাৰ দাবীসমূহ মানি লৈ কোচ ৰাজবংশী জনগোষ্ঠীটোক অন্য জনগোষ্ঠীৰ লগত সম পৰ্যায়েৰে আগবাঢ়ি যোৱাত সহায় কৰে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।